নমস্কাৰ সকলোলৈ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি এটা ট্ৰেভেলিং ভিডিঅ' হ'ব। বৰ্তমান আমি গৈ আছোঁ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা যাম শ্বিলং আৰু চেৰাপুঞ্জী। এতিয়া আছোঁ বৰ্তমান যোৰহাটৰ ষ্টেচনত। ট্ৰেইন আহিব, এতিয়া ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ। আগতকৈ যোৰহাটৰ ষ্টেচনটো বহুত ডাঙৰকৈ বনালে, চাওক কিমান ডাঙৰ কৰিলে। আৰু এতিয়া মানুহ চাওক কিমান ট্ৰেইনত যাবৰ বাবে ৰৈ আছে। আমাৰ ট্ৰেইনখন হ'ল নাগালেণ্ড এক্সপ্ৰেছ হয়। 5:40ত টাইম আছিল, কিন্তু অলপ লেট আছে। আৰু কিছু সময় ৰহাৰ পিছত আমাৰ ট্ৰেইনখন আহি ষ্টেচনত সোমালেহি। আৰু আজিকালি ট্ৰেইনৰ ইঞ্জিনবিলাক ইলেক্ট্ৰিক হ'ল। চাওক ইয়াত টাৰ্ণডাল লাগি আহিছে। ইলেক্ট্ৰিক ট্ৰেইনত যাবলৈও ভাল লাগে আৰু আপোনাৰ চাউণ্ড পলিউশ্যনটো নহয়, মানে ধুনীয়াকৈ শুই যাব পাৰি শ্লিপাৰত। একো তেনেকুৱা প্ৰব্লেম নাই, স্পীডো যায়। এইফালে এয়া চাওক হৈ দিয়া ট্ৰেভেল। এতিয়া ট্ৰেইনখন ৰখাইছে, আমি ছিট দুটা বিচাৰি লওঁ। আৰু ফাইনেলি আমাৰ শ্লিপাৰৰ ছিট দুটা বিচাৰি পালোঁ। এতিয়া ব'লক গুৱাহাটী। বৰ্তমান গাইজ আমি যোৰহাট এৰিছোঁ, এতিয়া গুৱাহাটী ফালে গৈ আছোঁ। আহি থাকোঁতে লাহে লাহে আন্ধাৰ হ'ল। এতিয়া 9টামান বাজিছে। এয়া চাওক বাহিৰৰ পৰিৱেশ, চাওক কিমান আন্ধাৰ। আৰু ইলেক্ট্ৰিক ট্ৰেইনৰ স্পীড চাওক কিমান, মানে ঘণ্টাত আপোনাৰ 120-130 মানত আহি আছে। আৰু আহি থাকিলে স্পীডটো অনুভৱেই কৰিব পাৰি, কিন্তু শব্দ একো নাই। শব্দ অকল দবা চিৰি চাউণ্ডটোহে আহে। ট্ৰেইন ৰৈছে, এতিয়া জেগাত ৰৈ আছোঁ। ক'ৰ পাইছোঁ নাজানো দেই। ট্ৰেইন ক্ৰচিং আছে, মানে ট্ৰেইনৰ ক্ৰচিং চলি আছে। এখন ইলেক্ট্ৰিক ট্ৰেইন আহি আছে, মানে ইলেক্ট্ৰিক কাৰেণ্টত চলাখন। এটা চব আমাৰ অসমত চবতে হ'ল কাৰেণ্টৰ। বাহিৰৰ বতৰৰ পৰিৱেশটো চাওক, বতৰটো অলপ খুবেই বেয়া, গাজনীয়া বিজুলী মাৰি আছে। আৰু অলপ দেৰি পাছতে এনেদৰে বৰষুণ নামি আহিল, চিপ চিপ বৰষুণ। এয়া বৰ্তমান আমি পাইছোঁ ডিফু ষ্টেচনত আমাৰ ট্ৰেইন ৰৈছে। এয়া চাওক চিপ চিপকৈ বৰষুণ দি আছে। এনেদৰে চিপ চিপ বৰষুণত গাড়ীত বা ট্ৰেইনত এনেকৈ জাৰ্ণি কৰাটো মজাই বেলেগ এটা। আৰু বৰ্তমান এতিয়া বাজিছে ৰাতি 11:24। অলপ পাছতে নিজৰ নিজৰ বেডত গৈ আমি শুই যাম। তাৰপিছত লগ পাম ৰাতিপুৱা আপোনাৰ গুৱাহাটীত। অ'কে, বাই বাই, গুড নাইট। তো গুড মৰ্ণিং গাইজ, আমি বৰ্তমান পালে গুৱাহাটী ষ্টেচন। এয়া চাওক গুৱাহাটী ষ্টেচনৰ ৰাতিপুৱা পৰিৱেশ। এতিয়া বাজিছে ৰাতিপুৱা 4:29 আৰু যোৰহাটৰ পৰা থাকে 5:40, কিন্তু অলপ লেট হৈ যায় কেতিয়াবা, 6টা বাজি যায়। 6টা বাজি গ'লে এইফালেও লেট হৈ যায়। কেতিয়াবা যদি 5:40 যদি তাৰ পৰা আহি যায়, তেতিয়া ইয়াত 4:15 মানতে পাই যায়হি, মানে ৰাতিপুৱা। বাৰু যি কি নহওক, এতিয়া লগতে কলগেট ব্ৰাছ লৈ আহিছোঁ। মুখখন ধুই লওঁ, ইয়াত ধুনীয়া সুবিধা আছে মুখ চুখ ধুবৰ বাবে। মুখ চুখ ধুই আমি প্লেটফৰ্মৰ পৰা নামি যাম তললৈ। এতিয়া চাওক গুৱাহাটী প্লেটফৰ্মৰ কিছু পৰিৱেশ। अलीपुरदुआर जंक्शन शीलघाट टाउन राज्य रानी एक्सप्रेस।
4 नंबर प्लेटफॉर्म पर खड़ी है। धन्यवाद। धन्यवाद। May I have your attention, please? 1541 नंबर प्लेटफॉर्म पर खड़ी है। এয়া সম্পূৰ্ণ বোজা দুই ভাগ লৈ পেলাই আমি প্লেটফৰ্মৰ পৰা নামি আহিছোঁ। দুটা বোজা মোৰ ওপৰতে জাপি দিছে ৰাতিপুৱাই কি ক'ব উপায়তো নাই। দুটা বোজা লৈ এয়া প্লেটফৰ্মৰ পৰা নামি ফ্ৰেছ হ'বৰ কাৰণে আহি আছোঁ আৰু ফ্ৰেছ হৈ আমি যাত্ৰা কৰিম মেঘালয়ৰ শ্বিলং। গতিকে ব'লক আমি দেৰি নকৰি প্ৰথমতে ফ্ৰেছ হৈ লওঁ। অ'কে গাইজ, ফাইনেলি আমি ফ্ৰেছ হৈ ল'লোঁ। এতিয়া আমি যাম মেঘালয়ৰ শ্বিলং, তাৰপিছত যাম চেৰাপুঞ্জী। কেনেকৈ যাওঁ, কিহত যাওঁ, ক'ত থাকোঁ, এই সকলোবোৰ ডিটেইলছ আপোনালোকক দেখুৱাই যাম। গতিকে ভিডিঅ'বিলাক সম্পূৰ্ণ চাই থাকিব। আৰু এতিয়া আমি গুৱাহাটী গ্ৰীণ বাছত উঠি ল'লোঁ। এতিয়া ইয়াৰ পৰা যাম, ক'ত যাম, কি কথা সকলোবোৰ চাই থাকিব। আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, কাৰণ নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো। গতিকে আজিলৈ এই ভিডিঅ'টো ইমানতে খতম কৰিলোঁ। ধন্যবাদ।